Hello everyone, মই এটা আজি নতুন ভিডিও লৈ আহিছো। ভিডিওটো এটা ৰেচিপি বনাম। ৰেচিপিটো হৈছে মাছৰ পেটু বিলাহী লগত বনাম। এয়া চাওকচোন, মই এনেকৈ কাটি লৈছো বিলাহী, এয়া নহৰু পেষ্ট কৰি লৈছো, কেঁচা জলকীয়া, শুকান জলকীয়া, এয়া পিয়াজ বাৰু ইমানখিনি নিদো, অলপমান দিম। এনেকৈ কাটি লৈছো। ইয়াতে মই এনেকৈ গৰম কৰি লম আৰু ইয়াতে হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ এড কৰিলে হৈ যাব। চাই থাকক। মই এনেকন তেৱাখন গৰম কৰিবলৈ তেল অলপ দি লৈছো। তেল বেছি নিদিলেও হয়, পিছে মাছৰ একদম একেবাৰে তেলেই আছে আৰু। তেলখিনি মই গৰম হ'বলৈ দি লৈছো। এনেকৈ তেল গৰম হ'ব দি লৈছো। চাই থাকক ভিডিওটো। আৰু ইয়াতে মই এতিয়া পিয়াজ দি লম। পিয়াজ অলপ সৰহকৈ দিলে ভাল লাগে আৰু খাই। ইয়াত মানে বেঙেনাও এড কৰিব পাৰে, কিন্তু বেঙেনা মই নাই দিয়া এতিয়া, বৰ্তমান বিলাহীহে দিছোঁ। এনেকৈ পিয়াজখিনি ৰঙা হোৱালৈকে দি ল'ম। আৰু ইয়াতে মই জলকীয়া, শুকান জলকীয়া, কেঁচা জলকীয়া সব ইয়াতে দি ল'ম। মই জলকীয়াকেইটা দি লৈছোঁ। আপোনালোকে এনেকৈ বনাই নাই ক'বচোন দেই। আৰু ইয়াতে মই এতিয়া এয়া নহৰুখিনি এড কৰি লৈছোঁ। নহৰুখিনিও মানে অকণমান ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব পিঁয়াজৰ লগতে। আপোনালোকেও এনেকৈ খাই ভাল পায় না? মই কিন্তু বহুত ভাল পাওঁ দেই মাছৰ তেল খাই। এয়া দেখিছোঁ অলপ ৰঙা হৈ আহিছে। মই এতিয়া ইয়াতে হালধি গুড়া, জলকীয়া গুড়ি আৰু নিমখ এড কৰি ল'ম। হালধি বৰ বেছি দিব নালাগে, জোখমতে দিলেই হয় আৰু এতিয়া জলকীয়া গুড়ি দি দিম। আৰু লগতে মই ইয়াতে এতিয়া বিলাহীখিনি এড কৰি দিম। আৰু ইয়াত নিমখ সোৱাদ অনুযায়ী দিলেই হয়, আন্দাজ কৰি। আৰু ইয়াতে মই এতিয়া অলপমান পানী অকণমান এড কৰি দিম, তেতিয়া মানে সোনকালে বিলাহীকেইটা সিজিব। বিলাহীটো চাওকচোন, মই পানী বহুত বৰ বেছি এটা দিয়া নাই, অকণমান দিলেই হয়। এনেকৈ অলপমান দি পেলাই বিলাহীখিনি সিজালৈকে হয়। আৰু এয়া চাওকচোন, এনেকৈ শুকাই ৰখাৰ লগে লগে বিলাহীখিনি সিজি যাব। আৰু ইয়াতে এতিয়া মই মাছৰ তেলখিনি দি দিম। আৰু এয়া চাওকচোন, শুদ্ধ তেল। আপোনালোকে এনেকুৱা খায় নে নাখায় জনাব দেই। মই কিন্তু এনেকুৱা মাছৰ তেল খাই খুব ভাল পাওঁ। এনেকৈ 5-10 মিনিট সিজাব লাগিব। আৰু এয়া চাওকচোন, এনেকৈ হৈ আহিছে তেনেকৈ।
আৰু বেছিকৈ নালাগে আৰু 3 মিনিট 4 মিনিটমান হ'লে হৈ যাব। কেনেকুৱা লাগিছে চাহখিনি আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। বাই বাই।